নমস্কাৰ, মই বিকাশ। আপোনালোকে চাই আছে দৃষ্টিকোণ দ্য অপিনিয়ন। গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ উদ্দেশ্যে সত্ৰীয়া সংগীতৰ বৈজ্ঞানিক সংৰক্ষণৰ কাম হাতত লোৱা এগৰাকী সত্ৰীয়া শিল্পীৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। তেখেত হৈছে হৰিদেৱ পাঠক। শৈশৱৰে পৰা সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ পৰা পাঠক ডাঙৰীয়াই ভোৰতাল নৃত্যৰ সাধক নৰহৰি বুঢ়াভকতৰ সান্নিধ্য লাভ কৰি প্ৰশিক্ষণ লাভ কৰিছিল সত্ৰীয়া সংস্কৃতিত। পাঠক ডাঙৰীয়াই নৰহৰি বুঢ়াভকতৰ এগৰাকী সুযোগ্য তথা নিপুণ শিষ্য হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল। থিয় নাম, বহা নাম, হোলী গীতৰ বিশিষ্ট পাঠক পাঠক ডাঙৰীয়াই কীৰ্তন ঘোষা, নাম ঘোষা তথা পাঠ প্ৰসংগত যথেষ্ট দক্ষ আছিল। চাকৰি সূত্ৰে তেখেতে যেতিয়া শ্বিলঙলৈ গৈছিল, তাত শংকৰী কলা মন্দিৰো স্থাপন কৰিছিল আৰু এই কামক ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই যথেষ্ট প্ৰশংসা কৰিছিল। লগতে ৰত্ন ওজাৰ দৰে শিল্পীসকলে ভূয়সী প্ৰশংসাও কৰিছিল। সত্ৰীয়া সংগীতক বৈজ্ঞানিকভাৱে সংৰক্ষণৰ লক্ষ্যৰে পাঠক ডাঙৰীয়াই এতিয়ালৈ 4খনকৈ গ্ৰন্থ প্ৰকাশ কৰিছে। এই বিষয়ে আজি আমি বিশদভাৱে আলোচনা কৰিম আৰু তেখেতৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম। তেখেতৰ শৈশৱৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম, কিদৰে তেখেতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ পৰিছিল। আহক আমি সকলোৱে জানিবলৈ চেষ্টা কৰোঁ। প্ৰথম পিতাৰ তাতে শিকা পিতা হৈছে পিতৃদেৱ নৰেন্দ্ৰনাথ পাঠক। মই নিজে আগবাঢ়ি গৈছিলোঁ। 2-3 বছৰমান পাছত লগে লগে পোৱাৰ গীত, বৰগীত এইবিলাক তেওঁ শিকাই আছে। আৰু ইতিমধ্যে স্কুলত যিটো আমাৰ পাঠশালা স্কুল, তাতে গীত টিত গাবলৈকৈ মানে খুব দাবী কৰিছিল, শিক্ষকেও কৰিছিল আৰু বাকী হেৰিবিলাকেও ৰাইজেও কৰিছিল। পুথি পঢ়িব মন লাগছে। তেতিয়া তেওঁ খুব ভাল পাই মুক্তিটো নিস্পৃহা যিটো এইটো নামঘোষাৰ সেইটো আৰম্ভ কৰি দিলে। আৰু পোৱাৰ গীতটো ৰাতিপুৱাই মোক পিতাই মানে উঠাই দি সুন্দৰ কৰি গোৱাইছিল। আৰু দ্বিতীয় তৃতীয় মানত বৃত্তি পৰীক্ষা দিব লাগে। সেই বৃত্তি পৰীক্ষাৰ মাজতে এটা সময় পাওঁ। সেইখিনি সময়তে এই 24টা যুগল পিতাই মানে মুখস্থ কৰি দিছে। সুৰে সৈতে এই 24টা যুগল। শংকৰী কলা মন্দিৰৰ প্ৰযোজনাত হৰিদেৱ পাঠক ডাঙৰীয়াই এখন কেছেট উন্মোচন কৰিছিল। তুমি নিৰঞ্জন নামৰ এই কেছেটখনত শংকৰী সংগীতৰ লুপ্তপ্ৰায় ৰাগ, তাল, সুৰ সংৰক্ষণৰ এক প্ৰচেষ্টা কৰিছিল। 1970 চনত শ্বিলঙত আৰু 1972 চনত ধুবুৰীৰ অসম সাহিত্য সভাত ভোৰতাল নৃত্য প্ৰদৰ্শনো কৰিছিল। 2018ত এখন বৰপেটাৰ এভিমেন সংস্কৃতি বুলি কিতাপ এখন ওলাইছিল। তাত বৰপেটাৰ কিছুমান সংস্কৃতিৰ বিষয়ে তাত লিখা আছে। আৰু বিশেষ কৰি মানে কিছুমান সংস্কৃতি নষ্ট হৈ গৈছে, সেইকাৰণে মই উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰি এইটো কৰিছোঁ। তাৰে পিছৰখন হৈছে যুগল। আমাৰ বৰপেটা অঞ্চলত আৰু বিশেষকৈ বৰপেটা সত্ৰত যুগলটো খুব অতি আৱশ্যকীয় বস্তু। সেইকাৰণে সেই বস্তুটো কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেইটো মই ভাবি এই স্বৰলিপি কৰিছোঁ। শূন্য কৰি স্বৰলিপি হৈছে আৰু এই ভাৱ হৈছে, ভাৱাৰ্থ হৈছে। তৃতীয়খন হৈছে জগতগুৰু শংকৰদেৱৰ 34টা গীত থকা বুলি কৈছিল, বৰগীত। কিন্তু আমি বিচাৰি পাইছোঁ আৰু বিশেষ কৰি সত্ৰত ব্যৱহাৰ হয় আৰু 7টা গীত। গতিকে সেই 41টা গীত আমি এতিয়া পাইছোঁ।
গতিকে সেই থুলমূল কৰি তাতে সুন্দৰ কৰি ব্যস্ত হৈ আছে আৰু স্বৰলিপি হৈছে। আৰু চতুৰ্থখন হৈছে মহাপুৰুষ মাধৱদেৱৰ গীতবিলাক। মহাপুৰুষ মাধৱদেৱৰ অংকীয়া গীত, বৰগীত দুয়োটাই বৰগীতৰ সৈতে ধৰে। মানে সৰু ল'ৰাটো কৃষ্ণ একেবাৰে সৰু হেৰি, কিন্তু সেই তাতে যে ভগৱন্ত বস্তুটো আছে, ভগৱন্ত যে পূৰ্ণ ব্ৰহ্ম যে তাতে সুন্দৰ কৰি বিৰাজ হৈ আছে, সেই বস্তুটো সুন্দৰ কৰি হেৰি ৰাইজে বুজি পাইছে। বুজি পাই সেইকাৰণে কৈছে যে মহাপুৰুষ মাধৱদেৱৰ অংকীয়া গীতবিলাকো চব বৰগীত হ'ব লাগে। গতিকে এইবিলাক আমি বিচাৰি 193টা পাইছোঁ। পাঠশালা দেওনা পাৰ হওঁতে তেতিয়া পিতা আৰু আমাৰ ঘৰত বিশেষ কৰি এই গীত পদ এইবিলাক নামঘোষা, কীৰ্তন ঘোষা এইবিলাকৰ সকলোবিলাকৰ সুৰবিলাক চৰ্চা চলি আছিল। এইবিলাক কথা আমাৰ সত্ৰৰ ভকতসকলে জানি কোৱাকৈ কৰিছিল। সত্ৰৰ ভকতৰ ভিতৰত গুণী জ্ঞানী আছে নহয়, সেই গুণী জ্ঞানীবিলাকে তেওঁলোকে বিশেষ কৰি নৰহৰি বুঢ়া ভকতে পিতাক যাই লগ ধৰিছে। লগ ধৰি যে এই ল'ৰাটোক মোক লাগে, তেওঁ মই চব শিকাই দিম, গীত নৃত্য সমস্ত বস্তু শিকাই দিম, কিন্তু সুন্দৰ কৰি শিকিব লাগিব। বহাগৰ দমাহীত ঠিক মানে পিতাই লৈ আহিছে বুঢ়া ভকতৰ বাহাত, তেতিয়া সেই সিদিনাৰ পৰা আৰম্ভ হয়। এতিয়া মানে বুঢ়া ভকত তাতে বস্তু নোহোৱা বস্তু হেৰিত হৰিবাণত তাতে আহিছোঁ, আৰু হৰিবাণত তাতে নোহোৱা বস্তু বা অন্য বস্তু নোহোৱা বস্তু এই জালপাঠকতাৰ পৰা শিকিছোঁ। ইয়াত যিবিলাক বস্তু নাই, লোপ পাবৰ হৈছে, এতিয়া আমি সোণেৰিয়াত গৈছোঁ, সাৰংগ ৰাগ। ৰাম 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 হৰি বৰপেটাত এইটো বস্তু পাঠৰ সুৰত আছে, কিন্তু মূল বস্তুটো বৰপেটাৰ পৰা নোহোৱা হৈ গৈছে। সেইকাৰণে আমি হেৰিৰ পৰা লৈ আহিছোঁ, সোণেৰিয়াৰ পৰা লৈ আহিছোঁ। এই পিতাৰ তাতে শিকা বস্তুবিলাকে ইয়াতে প্ৰায় ৰিফাইন কৰা হৈছে। ইয়াতে আৰু ৰাগ হেৰি কৰা হৈছে, যেনে আখৰি ৰাগটো বা বেলেগ বেলেগ ৰাগ, আৰু এনেই শ্যাম ৰাগ, এনেধৰণৰ ৰাগবিলাকো হেৰি কৰা হৈছে। বুঢ়া ভকতে এইটো ঠিক কৰি দিছে। আৰু সেই বছৰতে আমাৰ গীতৰ পালা আহে নহয়, তেতিয়া বুঢ়া মানুহবিলাকে সকলোৱে মানে হেৰি কৰিছে, গায়ন বায়নে মানে খুব ভাল পাইছে। আৰু তাতে সেই হেৰি গাইছিল, মালিতা ৰাম ৰাৱণৰ যুদ্ধ ভৈলা, হে ৰাৱণৰ শক্তি হেলে লক্ষ্মণ কৰিলা, এইটো
এমত কল্যাণ ৰাগত কিন্তু মই এতিয়া হেৰিত গাইছোঁ পাহুৱাৰী ৰাগতো গাইছোঁ প্ৰথমতে ইয়াতে গুৰুঘাটা সৰু ধেমালি এনেকৈ আমাৰ দক্ষিণাতিৰ পৰা পাইছোঁ সেনেকৈ আৰু বেলেগ বেলেগো পাইছোঁ সেনেকৈ কিন্তু আচল বস্তু গুৰু মৃদংখন সেইখন ভগৱান বায়নতাৰ পাইছোঁ গুৰু মৃদং আৰু এইখন হেৰি ভঙি বৰভঙি বুলি কয় সৰু ভঙি আছে বৰভঙিখন এই তেওঁৰ পৰা লৈছোঁ আৰু তেওঁ নদ ধুই মেলি গুৰু মৃদংগ বৰভঙি আৰু বেলেগ সেনেকৈ আমি মুঠতে বস্তুবিলাক নষ্ট হৈ যাব দিয়া নাই নৰহৰি বুঢ়াসকলে ভোলতাল নৃত্যৰ সূচনা কৰিছিলে তেওঁ কিছুমান মুদ্ৰা দিছে যেনে অভিবাদন এইটো বস্তু এনেকৈ দেই এইটো তালেদি দি কেনেকৈ দিয়ে সেইটো দেই বা এইটো বস্তু অভিবাদন বস্তু এনে বস্তু এনেকৈ দি দিয়া আৰু এনেকৈ জলক কেইবাটাও আছে হেৰিৰ এইটো এটা জলক এইটো এটা জলক এনেকৈ তালেদি এইটো কৰি দি দিয়ে অ মোৰ হৰিয়ে অ মোৰ হৰি হে ভাৰত বৰিষে কত পুণ্য কৰিয়াছি হৈ বনে বন মালি বেনু বজাৱত অ হৰি হে ধেনু চৰাৱত ৰংগে অ হৰিৰ নিৰ্মল ভুৱন উজ্জ্বল কৈল কানু কালায়ংগে ও ভাল কলিয়া কানুয়ে কিয়ে খেলা নখেলা হে ভাল কলিয়া কানুয়ে কিয়ে খেলা নখেলা হে ভাল কলিয়া কানু খেলা নখেলা হে খেলাৰ মাধুৰী হৰি ভুৱন ভুলাই হে ভাল কলিয়া কানু খেলা নখেলা হে শংকৰদেৱৰ অংকীয়া গীতবিলাক শংকৰদেৱৰ অংকীয়া গীত আছে শংকৰদেৱৰ অংকীয়া গীতবিলাক ১১৬টা চিহ্নযাত্ৰা বুলি এখন আছিল তাতে বৈকুণ্ঠৰ কথা আছিল এই বৈকুণ্ঠৰ কথাবিলাক যেনেকৈ আছে তেনেধৰণে আমি এনে অলপ বৰ্ণনা কৰি দিয়া হৈছে কিন্তু আমি বস্তুটো লিখিতভাৱে বস্তু পোৱা নাই আৰু গতিকে সেই চিহ্নযাত্ৰাৰ কিছুমান মুখে মুখেও আছে সেইখিনি আমি অলপ যিমান পাৰছোঁ চাইছোঁ গতিকে এই ১১৬টা বৰগীতে হেৰি অংকীয়া গীতে আমি এইটো চেষ্টা কৰি আছোঁ ও কি হৰি হে অৰ্জুনৰ ৰথি নাৰায়ণ হৰিয়ে আহাৰে ও কি হৰি হে অৰ্জুনৰ
রথর হারথি নারায়ণ হরি জয় জয় কৃপাময় দেব যদুপতি হরি দেব যদুপতি হরি তোমার শরণে মাত্র থাকো কভকতি হরি রে হরি রামে রামে হরি রে ও ভয়া হৈছ ভয়াম হৈছ ভয়া হৈছ ভয়া হৈছ ভয়া হৈছ কি চাই আছিলি ভয়াতি কি চাই আছিলি ভয়াতি ৰমণে হৰিণে হিতাতিয়ে হে চাই আছিলি ভয়াতি ৰমণে হৰিণে হিতাতিয়ে হে ঐ চাই আছিলি ভয়াতি ও ৰাম ও হৰি এযোৰ বাহা বেশ ও আমাৰ মাধৱ খেলে ইটো বৃন্দাবন মাজে আমার মাধব আবির ভরি ভরি মনুয়াক সঙ্গে লৈ খেলে হোলি সখী হব মিলি ও আমার মাধব খেলে যমুনার পারে অনুরাগে ডোলে ডোলে মনে দুয়ারে ডোলে ভেলালি লোলুয়া সত্ৰীয়া সংগীতৰ ক্ষেত্ৰত যোৱা 7টা দশক ধৰি হৰিদেৱ পাঠক ডাঙৰীয়াই যথেষ্ট অৱদান আগবঢ়াই আহিছে। তেখেতৰ সুৰীয়া পদ্ধতিৰে গীত গোৱা অনন্য পদ্ধতিয়ে শ্ৰোতাসকলৰ মনত ভক্তিৰস কঢ়িয়াই আনে। 70ৰ দশকতে তেখেতে দৌল উৎসৱৰ সময়ত হোলী গীতক যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল। এই মহান শিল্পীগৰাকীৰ বিষয়ে আজি আপোনালোকৰ ওচৰত আমি জনাবলৈ পাই যথেষ্ট সুখী হৈছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰি আজি এই ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।